মিংমাং বদতিত গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদত অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ টিএমপিকে উদ্যোগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আৰু আজি পুৱা 5 বজাৰ পৰা অনিৰ্দিষ্টকালীন অৱৰোধ ঘোষণা টিএমপিকে 15 নম্বৰ আৰু 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে অসমৰ পৰা অৰুণাচলত প্ৰৱেশ কৰা প্ৰতিটো পথতেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰিছে টিএমপিকে দোষী কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে টিএমপিকেৰ বিষয়ববীয়াসকলে অপৰাধিক চিনাক্ত কৰি আৰক্ষীক সমজাই নিদিয়া পৰ্যন্ত পথ অৱৰোধ কাৰ্যসূচী অব্যাহত থাকিব বুলি ঘোষণা কৰিছে সংগঠনটোৱে জুনাইৰ ৰুকছিন লেকুৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে টিএমপিকে জাগুনতো ঘাইপথৰ ওপৰত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে টিএমপিকে আমি সেই দৃশ্যসমূহ আপোনালোকক দেখুৱাইছো যেহেতু যি গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল সেই গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ যি চাঞ্চল্য মাৰ নৌ যাওঁতে দেখিবলৈ পোৱা গৈছে প্ৰতিবাদত নামি পৰিছে টিএমপিকেৰ কাৰ্যকৰ্তাসকলৰ প্ৰতিবাদত অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰিছে টিএমপিকেৰ কাৰ্যকৰ্তাসকলে টিএমপিকেৰ উদ্যোগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে পথ অৱৰোধ কাৰ্যসূচী হাতত লৈছে অনিৰ্দিষ্টকালীন অৱৰোধ ঘোষণা কৰিছে টিএমপিকে 15 নম্বৰ আৰু 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে অসমৰ পৰা অৰুণাচলত প্ৰৱেশ কৰা প্ৰতিটো পথতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰিছে টিএমপিকে দোষী কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে টিএমপিকে অপৰাধীক চিনাক্ত কৰি আৰক্ষীক সমজাই নিদিয়া পৰ্যন্ত পথ অৱৰোধ কাৰ্যসূচী অব্যাহত থাকিব বুলি ইতিমধ্যে সংগঠনটোৱে ঘোষণা কৰিছে Long live! We want justice! Justice! No justice, no rest! No justice, no rest! We want justice! অতি দুৰ্ভাগ্যজনক বিষয় আমাৰ মিংমাং বদতি গাঁৱৰ যি নিৰীহ লোকক 11জনকৈ নিৰীহ লোকক অৰুণাচলী আঠতায়ে বুলি ক'ব লাগিব দুৰ্বৃত্তই নিৰ্বিচাৰে গুলীচালনা কৰি 11জনকৈ লোক আহত হৈছে চিকিৎসাধীন হৈছে আৰু সেই যিসকল আহত ব্যক্তি সেই ব্যক্তিসকলক উচিত ক্ষতিপূৰণ আৰু তেখেতসকলৰ চিকিৎসাৰ অতি শীঘ্ৰে তীব্ৰ কৰিব লাগে আৰু আমি আজিৰ সেই কাৰ্যসূচীৰ জৰিয়তে অৰুণাচল গভৰ্ণমেণ্টক আমি সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে যিসকল দুৰ্বৃত্তই নিৰ্বিচাৰে গুলীবৰ্ষণ কৰিছিল সেই দুৰ্বৃত্তসকলক কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব অন্যথা আজি আমি যি ধৰণে এটা গণতান্ত্ৰিকভাৱে অসম অৰুণাচল সীমান্তত যিকেইটা গেট আছে নামচাই তিৰাপৰ পৰা ধৰি বিশ্বনাথলৈকে এই সকলো গেটসমূহ আজি আমি টিএমপিকে এমএমকে মিচিং জাতীয় সংগঠনে আমি পথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু যদি তেখেতসকলে এই দুৰ্বৃত্তসকলক অতি শীঘ্ৰে কৰায়ত্ব নকৰে আৰু যিসকল আঘাতপ্ৰাপ্ত চিকিৎসাধীন হৈ আছে তেখেতসকলক উচিত চিকিৎসা কৰি ক্ষতিপূৰণৰ ব্যৱস্থা যদি নকৰে অনাগত দিনত ইয়াতকৈ জংগী গণতান্ত্ৰিক গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম আৰু অতি আশ্চৰ্যজনক বিষয় যে অৰুণাচলৰ এগৰাকী প্ৰশাসনিক বিষয়া পুলিচ প্ৰশাসনিক বিষয়া ডিএছপি ৰেংকৰ এজন বিষয়াই তেখেতৰ ছত্ৰছায়াত তেখেতৰ নেতৃত্বত সেই গুলীবৰ্ষণ হোৱা বুলি আমি জানিব পাৰিছোঁ গতিকে সেইগৰাকী বিষয়াক অতি শীঘ্ৰে নিলম্বন কৰিব লাগে অন্যথা অৰুণাচল চৰকাৰৰ ওপৰত আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম হয় অতি দুৰ্ভাগ্যজনক বিষয় আমাৰ মিংমাং বদতি গাঁৱৰ যি নিৰীহ লোকক 11জনকৈ নিৰীহ লোকক অৰুণাচলী কাৰ্যসূচীটো মানে আমাৰ কমাতি মিংমাং যিটো গোগামুখত যিটো যোৱা 10 তাৰিখত যিটো আমাৰ মানুহক মানে অৰুণাচল আৰু আসাম মানে বিবাদত মাটি সীমাবদ্ধৰ কাৰণে আমাৰ অসমৰ মানুহক 18জনকৈ মানে অসমৰ দুৰ্বৃত্তকাৰীয়ে মানে গুলীচালনা কৰিলে এইটোৰ কাৰণে আমি ইমান্তৱৰ্তী যিটো আমাৰ নামচিগ আৰু জয়ৰামপুৰ যিটো আমি গেট ৰুটটো আমি আজি প্ৰটেকশ্যন থ্ৰু দি আমি ব্লক কৰিছোঁ কিয়নো আমাৰ অসমৰ জনগণক বা অসমৰ মানুহক আমাক কুকুৰ মেকুৰীৰ দৰে গুলীচালনা কৰিছে জানুৱাৰকো এনেকৈ গুলীচালনা নকৰে ঠিক এইটোৰ কাৰণে আমি ভাবিছোঁ যে আমাৰ অসমৰ মানুহক যদি এনেকৈ কুকুৰ মেকুৰীৰ দৰে যদি গুলীচালনা কৰে তেতিয়াহ'লে আমি অনিৰ্দিষ্ট কাললৈকে আমি যেতিয়ালৈকে গুলীচালনা মানুহবিলাক যেতিয়ালৈকে আমি অৰুণাচল চৰকাৰে যেতিয়ালৈকে কৰায়ত্ব নকৰে তেতিয়ালৈকে আমি ৰুট ব্লক অনিৰ্দিষ্ট কাললৈকে ৰুট ব্লক কৰি থ'ম বুলি আমি আমাৰ টিএমপিকে তথা আমাৰ অসমৰ যিমান আমাৰ দল সংগঠন আছে সকলোৱে আমি মিলিত হৈ কিনে আমি ৰুট ব্লক কৰিছোঁ আমি এইটো আজি আমি ইয়াত ব্লক কৰিছোঁ অৰুণাচলত আমি এইটো নামচিক গেট আৰু জয়ৰামপুৰ ৰুট আমি ব্লক কৰিছোঁ আজি